উদযাপন কৰিম আমি ইয়াত পঢ়া শুনা অধ্যয়নৰ সম্পৰ্কে আজি ইয়াত দিন এটা উদযাপন কৰিম। গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে জানে যে লাইব্ৰেৰী আচলতে কি, পুথিভঁৰাল, আমাৰ অসমীয়াত পুথিভঁৰাল কি বস্তু আপোনালোকে হয়তো বহুতে জানে, বহুতে হয়তো নাজানে। মই মোৰ ব্যক্তিগত জীৱনত ছাত্ৰ জীৱনৰ পৰা আজি মই সাংবাদিকতাৰ জীৱনলৈ পুথিভঁৰাল বা অধ্যয়নে মোক কেনেদৰে সহায় কৰিলে মই সেই সম্পৰ্কে চমুকে গম পাইছোঁ, বিস্তৃত পাঠ্য মই দাঙি ল'লোঁ। আচলতে আমি আপোনালোক আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, আজিৰ সময়টো আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াৰ সময়টো সম্পূৰ্ণ বেলেগ আছিল। কাৰণ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ ছ'চিয়েল মিডিয়া, সামাজিক মাধ্যম, বিশেষ সেই সময়ত টিভিৰো বিশেষ প্ৰচলন নাছিল। এখন গাঁৱত খুব এটা পৰিয়ালৰ ঘৰতে টিভি বা প্ৰচাৰ মাধ্যম আছিল। আমি খুব বেছি ৰেডিঅ'ত শুনিছিলোঁ আৰু কম সংখ্যকে আমি বাতৰি কাকত পঢ়িছিলোঁ। কিন্তু আমি সেই সময়ত আমাৰ এটা ভাল ব্যৱস্থা আছিল যে সেই সময়ত এই তামোলপুৰৰ কথা, তামোলপুৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত আমাৰ গ্ৰাম্যাঞ্চলত কিন্তু পুথিভঁৰাল আছিল, লাইব্ৰেৰী আছিল। মই মোৰ ব্যক্তিগত অভিজ্ঞতা, মই মটনাচল বুলি আছে আপোনালোকে জানে, তাত এটা লাইব্ৰেৰী আছিল, এতিয়াও আছে, কিন্তু এতিয়া অৱস্থাটো খুব বেয়া। সেইটো আছিল মটনাৰ মিলিত জনসংঘ পুথিভঁৰাল। তাত তলত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে কিতাপ চালে বহুতে কিতাপ পঢ়িব। তাত নাম কি আছিল, শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল, তোমালোকে হয়তো বহুতে নোৱাৰিবা, তোমালোকৰ দুখ নাই। কিয় জানানে? শংকৰদেৱৰ সৰুকালৰ নাম, মাধৱদেৱৰ সৰুকালৰ নাম জানিবৰ কাৰণে তোমালোকে পঢ়িব লাগিব কি জানে, তোমালোকে পঢ়িব লাগিব প্ৰেম অমৃত নদী, তোমালোকে পঢ়িব লাগিব কি যে জাকেৰি নাহিকে উপম, জাকেৰি নাহিকে উপম, সেই গুণনিধি, প্ৰেম অমৃতৰ নদী, এইবিলাক গ্ৰন্থ যদি তোমালোকে অধ্যয়ন কৰা নাই কেনেকৈ জানিবা শংকৰদেৱৰ ল'ৰালিকাৰৰ নাম আছিল গংগাধৰ, মাধৱদেৱৰ ল'ৰালিকাৰৰ নাম আছিল গ্ৰন্থ অধ্যয়ন। মই যে কলো তাৰপিছত আহা তোমালোকে সত্যনাথ বৰাৰ তোমালোকে নাম শুনিছা, যাক আমি অসমৰ বেকন বুলি কওঁ। অসমৰ বেকন ৰূপে খ্যাত সত্যনাথ বৰাদেৱে এটা বিখ্যাত তেওঁৰ এটা প্ৰবন্ধ আছিল, প্ৰবন্ধটোৰ নাম আছিল পুথি অধ্যয়ন। তাতে তেওঁ দুটা বিখ্যাত বাক্য লিখিছিল। এটা বাক্য লিখিছিল কি জানানে, যে পুথিৰ বিদ্যা হল উপায় পোৱা ধনৰ নিচিনা। তুমি যদি দেউতাই যোৱা বছৰ কষ্ট কৰি এটা ভঁৰালত যদি ধান ভৰাই থৈ দিছে, তোমাৰ পিছৰ এটা বছৰ তুমি বহি খাব পাৰিবা। কিয় জানানে? এটা বছৰত ধন সাঁচি ৰাখিছে। তুমিও যদি ঠিক তেনেদৰে এতিয়াৰ পৰাই গ্ৰন্থ অধ্যয়ন কৰি তোমাৰ জ্ঞানৰ ভঁৰালটো যদি টনকিয়াল কৰি ৰাখিব পাৰা, ইয়াৰ পিছত তুমি হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক পাছ কৰি এদিন চাকৰি বিচাৰিবা, তেতিয়া তুমি হাবাথুৰি খাব নালাগে। যি পৰীক্ষা দিবা তাতে তুমি সফলভাৱে উত্তীৰ্ণ হয় এটা সুন্দৰ চাকৰিলৈ তুমি আগবাঢ়িব পাৰিবা। আমাৰ এই গ্ৰন্থগাৰৰ আমাৰ গ্ৰন্থগাৰী বাইদেউ আৰু আমাৰ বাইদেউ গ্ৰন্থ সম্পৰ্কে দুটামান কথা দাঙি ধৰি ইতিমধ্যে আমাৰ ছাত্ৰসকলক স্কুলৰ পৰা আহিছা। মই এতিয়া কথা হ'ল, মই আৰম্ভণিতে এটা কথা কওঁ, তোমালোকক প্ৰায় ল'ৰা ছোৱালীয়ে চিনি পায় যে মই আজি বিগত ৩২ বছৰ ধৰি বৃহত্তৰ তামোলপুৰ অঞ্চলত মই কেমিষ্ট্ৰিত ফাৰ্ষ্ট ক্লাছ কৰিছোঁ, কোনোবাই মেথছত মাষ্টাৰ ডিগ্ৰী কৰি আহিছে, কোনোবাই ইংৰাজীত মণিপুৰ ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ কৰি আহিছে। কিন্তু তেওঁলোকে থাৰ্ড গ্ৰেডৰ পৰীক্ষা থাকে আৰু তেওঁলোক মুঠত 7 মাহমান পঢ়িছে, কিছুমানে 1 বছৰ পঢ়িলে। এতিয়া মই ক'ব বিচৰা কথাটো হ'ল, এজন ছাত্ৰই তেওঁলোকৰ মই বাহিৰত আহি গৈছোঁ, মেট্ৰিকত মাষ্টাৰ ডিগ্ৰীটো কৰিছে, কিন্তু তেওঁলোকে গ্ৰেডৰ হিচাপত যেনে গ্ৰেডৰ পৰীক্ষা দিবলৈ যিটো কৰিব পাৰোঁ আৰু আমি